তৃতীয় প্ৰশ্নটো কৰিবলৈ ওলাইছোঁ তৃতীয় প্ৰশ্নটো হৈছে বিউটি বাইলুঙৰ কমৰৰ সাইজ কিমান বিউটি বাইলুঙৰ কমৰৰ সাইজ কিমান কোনে ক'ব পাৰিব কোনে ক'ব ওৰা কৈ দিলে হে কৈ দিলে এজনে কৈ দিলে কিন্তু এই দাদা আগলৈ আহক মোবাইল পালে আহক কি নাম আপোনাৰ নাম কি ৰাজা ৰাজাৰ কাৰণে এটা হাত চাপৰি ৰাজাই সম্পূৰ্ণ শুদ্ধ উত্তৰ দিছে বিউটি বাইলুঙৰ কমৰৰ সাইজ 52 চোন আমি যে সৰুতে পাইছিলো এটা শব্দ প্ৰকাশ কৰা সেইটো কি মোক ইয়াত বিহু মঞ্চত সুধিবা সুধিম মই তোমাৰ জ্ঞানৰ নমুনাটো চাওচোন জ্ঞানৰ পৰীক্ষা ল'বা লোৱা সকলো লোৱা ওকে দেউতাৰ ভায়েকক কি বুলি মাতা কি দেউতাৰ ভায়েকক কি বুলি মাতা ইনছে মিলিয়ে মোক প্ৰশ্নটো সুধিছে চাওক দেউতাৰ ভায়েকক কি বুলি মাতা কোৱা আকৌ কোৱা না দম আছে যদি ইনছে মিলিয়ে সেইটো প্ৰশ্নৰ উত্তৰ মই নাজানোনে দেউতাৰ ভায়েকক নেমাতো কি নামাতো আৰে আমাৰ মানে কাছমাই মাটিখিনিৰ কাৰণে বিশ্বাস কৰক কাজিয়া পেচাল হ'ল দেউতাৰ ভায়েকৰ লগত কাজিয়া লাগে আজি 12 বছৰ ধৰি মই মাতবোলেই নাই মই নেমাতো হে তোমাক প্ৰশ্ন কৰি মইহে লাজত পৰিবলগীয়া হৈছে বা এতিয়া কোৱাচোন চন্দ্ৰলৈ প্ৰথম কোন গৈছিল চন্দ্ৰলৈ এইটো তাৰ প্ৰশ্নটো কৈছে চাওকচোন চন্দ্ৰলৈ প্ৰথম কোন গৈছিল কোৱা আকৌ দম আছে যদি সেইটো কোনে নাজানে হয়নে চন্দ্ৰলৈ প্ৰথম ববিতা বা গৈছিলে প্ৰথম ববিতা বা গৈছিলে কোন ববিতা বা কে আমাৰ ঘৰৰ ওচৰত চন্দ্ৰ কথা কোৱা নাই প্ৰথম ববিতা বা গ'ল নহয় পলাই তাৰপিছত শুনক ববিতা বাৰ লগত কিবা এটা জেং লাগিলে পেলাই চন্দ্ৰৰ লগতো ডিভোৰ্চ হৈ গ'ল তাৰপিছত আকৌ তাইৰে ভনীয়েক এজনী মাহীয়েকৰ ছোৱালী যে বিনীতা পলাই গৈছে সেইদিনাখন এতিয়া বিনীতা ল'ৰা এটা আছে তুমি চিনি পোৱা নেকি চন্দ্ৰক চিনি পোৱা নাপাওঁ না মোৰ ছোৱালীৰ লগত তোমাৰ নিচিনা সম্পৰ্ক নাই এতিয়া নেক্সট প্ৰশ্নটো সুধো মই তোমাক সুধা ৰেডিঅ' আৰু বাতৰি কাকতৰ মাজত এটা পাৰ্থক্য কোৱাচোন ইনছে মিলিয়ে কি যে প্ৰশ্নবিলাক আজি কৰিছা দিয়া কথা খলাব নালাগে উত্তৰটো দিয়া ৰেডিঅ' আৰু টেলিভিছন ৰেডিঅ' আৰু বাতৰি কাকত এই ৰেডিঅ'টো কথাটো শুনাচোন ৰেডিঅ'টো মানে হৈছে যে এনেকুৱা এটা বস্তু যিটোত আমি ছবি নেদেখোঁ যিটো বস্তু আমি মানে ধৰক কাণেৰে শুনো অডিঅ'টো শুনো তাত ভিজুৱেল নাই সেইটো হ'লে ৰেডিঅ' বাতৰি কাকতত আকৌ ভিজুৱেল নাই কিন্তু আমি তাত পঢ়িবলৈ পাওঁ এটা বাতৰিজনে আমি পঢ়িবলৈ পালোঁ তেনেকৈ ৰেডিঅ'ত আকৌ শুনিবলৈ পাওঁ সেইটোৱে পাৰ্থক্য আৰু এইটো শুদ্ধ উত্তৰ দিছা কিন্তু মই এইখিনিতে ল'ৰা এটাক কথাটো সুধিলোঁ সৰু ল'ৰা এটা বোলো ৰেডিঅ' আৰু বাতৰি কাকতৰ মাজত পাৰ্থক্যটো কোৱাচোন সি কি কৈছে জানানে বোলে ৰেডিঅ'টোৰ ওপৰত পিঠাগুড়ি ৰ'দত দিব নোৱাৰি বাতৰি কাকতৰ ওপৰত পিঠাগুড়ি ৰ'দত দিব পাৰি এই ইয়াৰে ল'ৰা মই আচৰিত ভাবিছোঁ উত্তৰটো ভাই কিন্তু সঁচাকৈ ভাল উত্তৰ এটা দিছে হয়নে কিন্তু মই ৰাইজক সুধিব লাগিব যে ৰাতি ফুলা এবিধ ফুলৰ নাম কোৱা বহাগত ৰাতি ফুলা এবিধ ফুলৰ নাম কোনে জানে তুমি কোৱা বহাগত ৰাতি ফুলা এবিধ ফুলৰ নাম কোৱা এইটো আৰু সুধিব লাগে নেকি শেৱালি ফুল শেৱালি ফুল ৰাতি বহাগত ফুলে আহিন কাতি মহীয়া শেৱালি ফুল ফুলে কি ফুলে ন ৰাতি বহাগত ফুলা এবিধ ৰাতি ফুলা ফুলৰ কথা কোৱাচোন সেই কুমকুম নুফুলে কিয় আইবি ব্লেক ডগ হুস্কি হা হয়নে এই ডেকা ল'ৰাখিনি সোধা ৰাতি ফুলা ফুলবিধৰ কথা খালি মই এটা কৈছোঁ কথা কৈ থৈছোঁ আপোনালোকৰ ৰাতি ফুলা ফুলবিধ ডাঙৰকৈ নুফুলিব ডাঙৰকৈ ফুলিব নালাগে সৰুকৈ ফুলক তগৰ ফুলৰ নিচিনা ধুনীয়া স্মেল এটা হৈ থাকে তাতে ঠিক আছে ৰাতি আকৌ ডাঙৰকৈ ফুলি দিলে আকৌ ফুলপাহ ফুটি যাব পাৰে নহয় হয়নে নিজৰ বুলি আমি মানে অনুষ্ঠান কৰিবলৈ আহোঁতে গ্ৰীণ ৰুমতে বহিছোঁ মহিলা এগৰাকী আহিলে মহিলাগৰাকীয়ে কৈছে ৰাকেশ লুটু তোমালোকৰ লগত ইমান ভাল পাওঁ ফটো একপি উঠোঁ ফটো কপি উঠিবলৈ আহিছে তেওঁৰ এজনী ছোৱালী আহিছে আমাৰ লগত ছোৱালীজনী খালি ডিঙিটো অকণ বেকা খুব বেয়া লাগিছে মহিলাগৰাকীয়ে কৈছে ৰাকেশ তোমালোকতো গুৱাহাটীতে থাকা তোমালোকে এজন ডাক্তৰ চিনাকি কৰাই দিয়াচোন ছোৱালীজনীক অকণ ট্ৰিটমেণ্ট কৰাব পাৰোঁ যাতে মই বোলো নিশ্চয় আপোনালোকক সহায় নিশ্চয় কৰিম আমি দুয়োটাই ফোন চোনো কৰিছোঁ কিন্তু তাৰ আগতে মই মহিলাগৰাকীক সুধিছোঁ যে বাইদেউ আপোনাৰ যে ছোৱালীজনীৰ অৱস্থাটো এনেকুৱা কি কাৰণে হ'ল তেতিয়া কৈছে এইবোৰ নক'বা আৰু ৰাকেশ এই লকডাউনত যেতিয়া ছোৱালীজনী ঘৰলৈ আহিছিলে তাই কটনত পঢ়ে কটন কলেজত যেতিয়া পঢ়ি আছিলে ঘৰলৈ আহিলে কোনেও ক'লেও ওলাই যাব নোৱাৰে কোনো তেনে এটা সময়তে ছোৱালীজনীয়ে মানে ফোনতে কোনোবা ল'ৰা এটাৰ লগত প্ৰেমত পৰি ফোনটো এনেকৈ কান্ধত লৈ এনেকৈ কাম চাম কৰি থাকে আৰু ভাত চাত বনাই কিবা কিবি কৰে
বিশ্বাস কৰা তেতিয়াৰ পৰা ডিঙিটো মানে এনেকৈ লগ হৈ গ'ল মোক এতিয়া সুধিছে বোলে ৰাকেশ এতিয়া কি কৰোঁ কোৱা মই বোলে একো কৰিব নালাগে পাৰিলে সেইখন বিয়া যদি ভাগিলে বেলেগ এটা ল'ৰাৰ লগত ঠিক কৰাই দিয়ক বিয়া এখন তেতিয়া কিন্তু ফোনটো এফালে দি দিব এতিয়া বাইদেউজনী এফালে ফোনটো দিওঁতে অকণমান নাৰ্ভডাল খোল খাইছে নিজৰ বুলি কাৰণে আপোনালোকক সাৱধান ফোনবিলাক অকণ ব্যৱহাৰ কৰোঁতে অকণ সাৱধান হ'ব এটা ছাইডে এনেকৈ নল'ব অকণ এনেকৈ ল'ব দেই হ'বনে হা হ'ব এতিয়া মই এটা কথা সোধোঁ তোমাক কোৱা আমাৰ যে মতা মানুহ মানে যিসকলে বিয়া পাতিলে অঁ তেওঁলোক যে বুঢ়া হ'ব লাহে লাহে যে বুঢ়া হয় সেইটো কেনেকৈ গম পায় বাৰু গম পোৱা নে সেইটোনো কি প্ৰশ্ন হে বুঢ়া মানুহসকল যেতিয়া ছাল খুতুৰা হ'ব তেতিয়াই বুঢ়া হ'ব সেইটো আচল উত্তৰ নহয় ভালকৈ অলপ ভাবি কোৱাচোন আমাৰ যিসকল বিয়া পতা মতা মানুহ তেওঁলোক যে বুঢ়া হৈছে তেতিয়া দাঁত সৰিব চুলি পকিব লাখুটি ল'ব নহয় নহয় সম্পূৰ্ণ ভুল উত্তৰ কোনোবাই ক'ব পাৰিব নেকি যেতিয়াৰ পৰা তেখেতৰ ঘৈণীয়েকে সোধাটো বাদ দি দিব যে ক'ত আছা কাৰ লগত আছা কি কৰি আছা তেতিয়াই গম পাবা যে তোমাৰ কাম চেটেপ তুমি বুঢ়া হৈ গ'লা হয়নে হয়নে কথাটো যেতিয়াৰ পৰা ঘৈণীয়েকে সোধাটো বাদ দি দিব যে ক'ত আছা কাৰ লগত আছা কি কৰি আছা তেতিয়াই গম পাবা যে তোমাৰ কাম চেটেপ তুমি বুঢ়া হৈ গ'লা কিন্তু মোৰ কেতিয়াবা এটা প্ৰশ্নত কিন্তু দুখ লাগে যে কিছুমান মাইকী মানুহ বৰ ধুনীয়া কিছুমান অকণমান মানে কম ধুনীয়া কিছুমান বেছি শকত হৈ যায় কিছুমান অকণ ক্ষীণ হৈ যায় কিছুমান অকণ ওখ হয় কিছুমান অকণ চাপৰ হয় কিন্তু চবৰে অন্তৰবিলাকতো একেই হয়নে সকলোৱে দুখ বেদনা হাঁহি কান্দোন সকলোৱে বুজি পায় চবতো মানুহেই যদি কিবা কাৰণে সকলো মাইকী মানুহ দেখিবলৈ একেই হ'লহেঁতেন তেতিয়া কি হ'লহেঁতেন তেতিয়া কি হ'লহেঁতেন মই সুধিছোঁ তেতিয়া কি হ'লহেঁতেন এইটো সম্ভৱ নেকি কিবা নহয় যদি চব মাইকী মানুহ দেখিবলৈ একেই হ'লহেঁতেন তেতিয়া কি হ'লহেঁতেন কি হ'লহেঁতেন ন মই মানে আজি গাড়ীত আহি থাকোঁতে ভাবি আছোঁ যদি চব মাইকী মানুহ দেখিবলৈ একেই হ'লহেঁতেন তেতিয়া চাগে চিলিণ্ডাৰ নিচিনাই হ'লহেঁতেন ন বোলে মাহত বোলে কাৰ্ডখনত 2টা চিলিণ্ডাৰে পায় চিলিণ্ডাৰটো নিবলৈ যাওঁতে ক'লে নহয় নহয় দাদা ৰঙা চিলিণ্ডাৰটো নতুনটো দিব পুৰণা চিলিণ্ডাৰটো নিদিব চিলিণ্ডাৰটো প্লিজ দাঙি আনক প্লিজ ফোন কৰি পেলাই ক'লেহেঁতেন শুনিছা আমাৰ চিলিণ্ডাৰটো ঢুকালে ইহঁতৰ ঘৰত আছে যদি ৰঙা ভাল চিলিণ্ডাৰ এটা আনা না অকণ ধুনীয়া লগা হয়নে বেয়া নাপাব দেই ধেমালি কৰিছোঁ কিন্তু ধেমালি কৰিছোঁ যদি মনটো একদম দুখিত আজি মানে ক'বই লাগিব আপোনালোকক ইলেকশ্যন আহি আছে হয়নে ইলেকশ্যন আহি আছে মোৰ মানে ইলেকশ্যনবিলাক আহিলে খুব মাথাটো বেয়া হয় মানে অন্য কথা নাই ইলেকশ্যনবিলাক আহিলে আমাৰ ভোটাৰ লিষ্টৰ নামবিলাক কি কাৰণে ভুলকৈ আহে কি কাৰণে ভুলকৈ আহে মোক সেই কথাটো বিৰাট ক্ষোভিত হওঁ আজি মোৰ ঘৰত বিশ্বাস কৰা ভোটাৰ লিষ্টত প্ৰত্যেকজন পুৰুষৰ নাম ভুলকৈ আহিছে প্ৰত্যেকগৰাকী মহিলাৰ নাম ভুলকৈ আহিছে কেনেকৈ হ'বলৈ পায় এখন গণতান্ত্ৰিক দেশত মই খুব বুজাইবলৈ আহিছোঁ আজি মোৰ দাদাৰ নাম কুলাই বৰা ভোটাৰ লিষ্টৰ নাম আহি গ'ল চুলাই বৰা সেইটো ফেমিলিৰ পৰা মই কেনেকৈ মানুহৰ আগত ক'ম যে মই চুলাইদাৰ মই ভায়েক মোৰ বৌৰ নাম প্ৰভাৱতী বৰা ভোটাৰ লিষ্টৰ নাম আহিছিল গৰ্ভাৱতী বৰা ভোটাৰ লিষ্টৰ নাম অহাৰ পৰা আশা কৰ্মী আমাৰ ঘৰত একদম নধৰা হৈ আছে ইজনী আহি পেলাই কৈ পেলাই হেৰি কেইমাহ হৈ আছে নামটো লিখিব লাগে নহয় এণ্ট্ৰিতে হেৰি আহিব আপোনাৰ হৰলিক্স আহিব চাউল আহিব চেনি আহিব আপোনালোকে কেঁচুৱাৰ কাৰণে একো প্ৰব্লেম নাই বেজি দিব লাগিব 5 মাহত এটা 7 মাহত এটা 8 মাহত এটা 9 মাহত কেঁচুৱা হোৱাৰ লগে লগে আমি ল'ৰা নে ছোৱালী আমি আকৌ চৰকাৰক খবৰ দিব লাগিব কিন্তু নামটো ভুল অহাৰ কাৰণে এইবোৰ গণ্ডগোল হৈ আছে আপোনালোকে বিশ্বাস কৰক হ'ৰা এইটোতো ভালেই মোৰ লগৰ বন্ধু এজনৰ নাম চুকুৰালি তাৰ কুকুৰ আহিলে আহিছে ভাবাচোন ছবিটো মানে ছবিটো তাৰে আহিছে সঁচাকৈ কুকুৰৰ ছবি আহিছে ফটোখন অহা নাই নামটো কুকুৰালি আহিছে ভাগ্য ভাল মই সেইটোৱে কৈছোঁ যে ছবিখন আহিব নালাগে ভুলকৈ মানুহজন আহিলে অকণ সকাহ পোৱা যায় হয়নে হয় আপোনালোকক এটা কথা মই কৈ থওঁ আপোনালোকৰ ওচৰলৈ আমি এনেই অহা নাই আপোনালোকে চাগে ভাবিছে অনুষ্ঠান কৰিব পইচা পাব লৈ যাব নহয় আপোনালোকলৈ মই এটা লৈ আহিছোঁ ধুনীয়া আইফোন আপোনালোকক মাত্ৰ 3টামান মই প্ৰশ্ন কৰিম আপোনালোকৰ মাজত যিজন বিজেতা থাকিব সেই বিজেতাজনে শুদ্ধ উত্তৰ দিব পাৰিলে মই আপোনালোকক এই ফোনটো দি থৈ যাম নিজৰ বুলি তাকো মঞ্চত দি থৈ যাম সকলোৰে সন্মুখত এইজন পৰীক্ষাৰ্থীয়ে ৰ'বলৈ সময় নাই প্ৰশ্ন সোধক একো বেঙেনা দিয়া নাই আগৰ মঞ্চত মই বেঙেনা দিছিলোঁ এইবাৰ কিন্তু বেঙেনা নিদিওঁ কাৰণ বেঙেনা এতিয়া জাত গৈছে নতুন বেঙেনা ওলালেহে বেঙেনা দিম চাগে ইনছে মিলিয়ে প্ৰথম প্ৰশ্নটো হৈছে অসমত এটা বস্তু পায় যিটো বস্তু খালে মানুহ বুঢ়া নহয় একদম সৰু প্ৰশ্ন উত্তৰ পাৰিব কওক
পাৰিবনে কোনোবাই? অসমত এনেকুৱা এটা বস্তু পায় যিটো বস্তু খালে মানুহ বুঢ়া নহয়, কোনে ক'ব পাৰিব? হা? আইফোনৰ কথা আছে, কওক কওক। গুটখা। গুটখা খালে মানুহ বুঢ়া নহয় নেকি? হয়তো, হয় হয়, এইখিনি বুঢ়া এটাই খাই থকা দেখিছোঁ মই। নাই নাই, সম্পূৰ্ণ শুদ্ধ অৰ্থ দিব লাগিব, কিন্তু সাহসেৰে দিব লাগিব। কোনে পাৰিব? গাই ফুৱাটাৰ? আপুনি কেঁচুৱা? গাই ফুৱাটাৰ খালে মানুহ বুঢ়া নহয়। হা? কোনে কৈছে গাই ফুৱাটাৰ বুলি? কোনে কোনে? গাখীৰ? গা বুঢ়া? হে, এইবিলাক কি অদ্ভুত প্ৰশ্ন কাকতে ভুল আহিল নেকি ওৰা? হা? কোনে ক'ব পাৰিব যে এনেকুৱা এবিধ বস্তু আছে যিবিধ খালে মানুহ বুঢ়া নহয়? এতিয়াও পৰা নাই আপোনালোকে, ভালকৈ ভাবকচোন, নহ'লে পাছ দিয়ক। কৈ দিওঁ, মই কৈ দিওঁ নে? কওঁ। সম্পূৰ্ণ একদম মানে চিম্পুল উত্তৰ। বস্তুটো হ'ল চুলাই। যিসকলে গম পাইছে হাত চাপৰিতে বজাই দিয়ক। খালি ৰাইজক এটা কথা কওঁ, হাত চাপৰিটো বজালে অকণ খোলাকৈ বজাব, নহ'লে এনেকৈ এটা দুটাকৈ বজালে চাধা মৰা নিচিনা লাগে। অকণ একেলগে বজাই দিয়ক। ধন্যবাদ ধন্যবাদ। এতিয়াহে ভাল লাগিছে। হালোৱা টিং ৰাইজে অকণ গৰম কৰি ৰাখিলে ভাল লাগিব ন? খুৰা, তুমি এইটো কি কথা ক'লা? চুলাই মদ খালে কি মানুহ বুঢ়া নহয়? অঁ, চুলাই মদ খালে মানুহ বুঢ়া নহয়, মানুহ ডেকা অৱস্থাতে যায়গৈ, হয়নে নহয়? এইবাৰ আমি দ্বিতীয়টো প্ৰশ্ন কৰিবলৈ ওলাইছোঁ। দ্বিতীয়টো প্ৰশ্ন এনেকৈ অকণমান ধেমেলীয়া প্ৰশ্ন, অকণমান চিন্তা কৰি ক'লে হয়তো আপোনালোকে আইফোনটো পাই যাব। দ্বিতীয় প্ৰশ্নটো হৈছে যে আমি পুলিচলৈ ভয় কৰোঁ। পুলিচলৈ এইকাৰণে ভয় কৰোঁ যে আইন প্ৰশাসন যদি আমি উলংঘা কৰোঁ, পুলিচে আমাক কাৰাদণ্ড দিব পৰা ক্ষমতা আছে। আমি যে পুলিচলৈ ভয় কৰোঁ, পুলিচে কাৰণে ভয় কৰে? কোনে ক'ব? আমি যে পুলিচলৈ ভয় কৰোঁ, পুলিচে কাৰণে ভয় কৰে? কোনে ক'ব পাৰিব? নাই নাই, এটা স্পষ্টকৈ কোনোবা এটা আগুৱাই আহিলেহে ক'ব পাৰিম শুদ্ধ হৈছে নে ভুল হৈছে। কোনে ক'ব? পুলিচে কাৰণে ভয় কৰে? একেলগে সকলোৱে উত্তৰ দিছে সম্পূৰ্ণ শুদ্ধ। একেলগে হাত চাপৰি। একদম পুলিচে ঘৈণীয়েকলৈ ভয় কৰে। ৰাইট। মহিলা পাৱাৰটো আপোনালোকে গম পাইছেনে? পুলিচ, IGP, DGP, SP, DSP, DIG যি ৰেংকতে নাথাকক, লাগে কনষ্টেবল, হাবিলদাৰ, লাগে হোমগাৰ্ডে হওক, ঘৈণীয়েকলৈ কিন্তু ভয় কৰিবই দেই। হয় হয় হয়, কথাটো মিছা নহয়। এটা কথা আপোনালোকে মনত ৰাখিব, যেতিয়া স্ত্ৰী গৰম হয় তেতিয়া কিন্তু কাপোৰ চিধা হৈ যায়। যেতিয়া আমাৰ স্ত্ৰীগৰাকী গৰম হয় তেতিয়া কিন্তু পতি চিধা হৈ যায়। পুলিচ যি পদবীতে নাথাকক কিন্তু ঘৈণীয়েকলৈ ভয় কৰিব। সেইসকল মহিলালৈ এটা হাত চাপৰি আমাৰ ফালৰ পৰা দেই। ধন্যবাদ। এতিয়া আমি শেষৰটো প্ৰশ্নলৈ গৈছোঁ। যিসকল আজি মোবাইল ফোনৰ দাবীদাৰ, তেওঁলোকে উত্তৰটো যদি সম্পূৰ্ণ শুদ্ধকৈ দিয়ে, এই মৰমৰ মোবাইল ফোনটো আপোনালোকক দি থৈ যাম নিজৰ বুলি। কওঁনে? কওঁ না? সঁচাকৈ দিম। দুটা উত্তৰ নাই পৰা বাৰু। যিসকলে তিনিটা উত্তৰ সম্পূৰ্ণকৈ দিছে তেওঁলোকক দি থৈ যাম, সঁচাকৈ কৈছোঁ। আমি শেষৰটো সোধোঁ নে? শেষৰটো ৰাইজ ৰেডি নে? তৃতীয় প্ৰশ্নটো কৰিবলৈ ওলাইছোঁ। তৃতীয় প্ৰশ্নটো হৈছে বিউটি বাইলুঙৰ কমৰৰ চাইজ কিমান? বিউটি বাইলুঙৰ কমৰৰ চাইজ কিমান? কোনে ক'ব পাৰিব? কোনে ক'ব? ওৰা কৈ দিলে হে, কৈ দিলে এজনে কৈ দিলে কিন্তু। এই দাদা আগলৈ আহক, আগলৈ আহক, আগলৈ আগলৈ আহক, আগলৈ আহক। মোবাইল পালে আহক, মোবাইল পালে আহি যাওক। কি নাম আপোনাৰ? নাম কি? ৰাজা। ৰাজাৰ কাৰণে এটা হাত চাপৰি। ৰাজাই সম্পূৰ্ণ শুদ্ধ উত্তৰ দিছে। বিউটি বাইলুঙৰ কমৰৰ চাইজ 52। ধন্যবাদ। ৰাজা দা অকণ আগুৱাই আহক। আপোনাৰ ক'ত ঘৰ, কি কথা অকণ ক'ব লাগিব ন? আপোনাৰ নামটো কি? হেল্ল' হেল্ল', আফতাব আহমেদ, ৰাজা, বৰচিলা। ৰাজা, আৰু আপোনাৰ ঘৰ ক'ত? বৰচিলা। বিৰাট ভাল লাগিছে। কুইজ কম্পিটিশ্যনত জিকা নিচিনা লাগিছে আজিহে, খুব ভাল লাগিছে। কিন্তু আপোনাক মই এটা প্ৰশ্ন কৰোঁ যে মহিলা এগৰাকীয়ে অভিনয় কৰিলে কমৰলৈ চাব লাগে নে মুখলৈ চাব লাগে? হয়নে? এই নেপায় নহয়। মহিলা বিউটি বাইলুঙৰ ইমান এজনী ধুনীয়া ছোৱালী,
মই সুধিয়ে চাইছোঁ আপোনালোকক কেনেকুৱা আপোনালোকে মোৰ নিচিনা চেৰা বলিয়া এটা প্ৰশ্ন এটা সুধিলোঁ বুলি মোবাইল ফোন এটা দেখুৱালে বুলি আপোনালোকে চবকে খুলিয়ে কৈ দিব নেকি হেল্ল'